আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আমাৰ হাতত। প্ৰথমটো খবৰ হৈছে নতুন বছৰত পাৰ্টি কৰিব বিচৰাসকল সাৱধান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰিব আৰক্ষীৰ ইণ্টাৰচেপ্টৰ বাহন। সুৰাপান কৰি গাড়ী চলালে পৰিব বিপদত। অসম আৰক্ষীত আজিৰে পৰা সংযোজন হৈছে 10খন ইণ্টাৰচেপ্টৰ বাহন। 150টা ব্ৰেথ এনালাইজাৰ সংযোজন অসম আৰক্ষীত। বিহুৰ সময়লৈ সুৰাপানৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান। দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই মুহূৰ্তত জনাইছে বিগ ব্ৰেকিং নিউজ। নতুন বছৰৰ পাৰ্টি কৰা সকলৰ বাবে সাৱধান। ইণ্টাৰচেপ্টৰ বাহন 10খন নতুনকৈ সংযোজন হৈছে আৰু 150টা ব্ৰেথ এনালাইজাৰ সংযোজন কৰা হৈছে। আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰিব আৰক্ষীৰ ইণ্টাৰচেপ্টৰ বাহন। আৰু হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত হ্ৰাস পালে 39.50 টকাকৈ। আজিৰে পৰা কাৰ্যকৰী হ'ল নতুন নিৰিখ। ইতিমধ্যে অসমত আহি পালে কভিড। গুৱাহাটীৰ যুৱতী কভিডত আক্ৰান্ত। ছুইডেনৰ পৰা উভতি অহা যুৱতী দেহত কভিড পজিটিভ ধৰা পৰিছে। আক্ৰান্ত যুৱতীগৰাকী হোম আইচলেশ্যনত আছে। বৃহস্পতিবাৰে GMCHত স্বাস্থ্য পৰীক্ষা কৰোঁতে ধৰা পৰে কভিড। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। অসমত আকৌ আহিল কভিড। গুৱাহাটীৰ পৰা কভিডত আক্ৰান্ত হৈছে এজনী ছোৱালী। এজনী যুৱতী। ছুইডেনৰ পৰা অহা যুৱতীগৰাকী গাত ধৰা পৰিছে কভিড পজিটিভ। ইতিমধ্যে হোম আইচলেশ্যনত ৰখা হৈছে আৰু GMCHত স্বাস্থ্য পৰীক্ষা কৰোঁতে ধৰা পৰিছে কভিড পজিটিভ। ৰাজ্যৰ শিক্ষকসকলে শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা। উচ্চ শিক্ষাৰ বাবে অনুমতি ল'ব লাগিব শিক্ষকে। অনুমতি অবিহনে উচ্চ শিক্ষালৈ শিক্ষকৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। অনুমতি অবিহনে নামভৰ্তি কৰিব নোৱাৰিব BEd কলেজত। ধৰা পৰিলে বিভাগীয় ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে। এই মুহূৰ্তত জনাই বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ শিক্ষকসকললৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা জনাইছে। উচ্চ শিক্ষাৰ বাবে অনুমতি ল'ব লাগিব শিক্ষকসকলে। অনুমতি অবিহনেই উচ্চ শিক্ষাক লৈ শিক্ষকৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। অনুমতি অবিহনে নামভৰ্তি কৰিব নোৱাৰিব BEd কলেজত। লগতে ধৰা পৰিলে বিভাগীয় ব্যৱস্থাই ল'ব ৰাজ্য চৰকাৰে। ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে খৰ্গেৰ নাম প্ৰস্তাৱ। বিজেপিৰ বিৰুদ্ধে 270খন আসনত প্ৰাৰ্থী দিব পাৰে কংগ্ৰেছে। আন দললৈ এৰিব 270খন। বৈঠকত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, লালু প্ৰসাদ যাদৱ, শাৰদ পাৱাৰ, অখিলেশ যাদৱ, MK ষ্টালিন, ফাৰুক আব্দুল্লা, ওমৰ আব্দুল্লা, মেহবুবা মুফতি, উদ্ধৱ ঠাকৰেৰ ধৰি 18টা দলৰ নেতৃবৰ্গ যোগদান। বিৰোধী মৰ্চা ইণ্ডিয়াৰ মঙলবাৰে 19 ডিচেম্বৰত অনুষ্ঠিত 4খন বৈঠকত আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নামৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰস্তাৱ কৰে। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এই প্ৰস্তাৱত সমৰ্থন জনায়। উক্ত বৈঠকৰ পাছতে MDMKৰ নেতা ভাইকোৱে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। ইণ্ডিয়া মৰ্চাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব সেই জল্পনা কল্পনা চলি থকাৰ সময়তে তথা শেহতীয়াকৈ বিজেপি দলিত আৰু OBC নেতাক দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পতাৰ সময়ত মৰ্চা ইণ্ডিয়াই দলিত নেতা খাৰ্গেৰ নাম প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰস্তাৱ কৰাটো তাৎপৰ্যপূৰ্ণ। তদুপৰি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু JDUৰ নেতা নীতিশ কুমাৰৰ কথাও মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চিত হোৱাৰ সময়ত এনে প্ৰস্তাৱে ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰিব। অৱশ্যে কিছু নেতাই জনায় যে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত হোৱা নাই। আনহাতে দেশৰ প্ৰথম দলিত প্ৰধানমন্ত্ৰী হ'বলৈ খাৰ্গেৰ নাম প্ৰস্তাৱ কৰা সাংবাদিকৰ আগত খাৰ্গে কয় যে মই দলিত নিষ্পত্তিৰ বাবে কাম কৰি আছোঁ। প্ৰথমে আমি সকলোৱে বিজয়ী হৈ আহিব লাগিব। তাৰ পাছত আমি এই বিষয়ে আলোচনা কৰিম। যদি আমাৰ সংখ্যাগৰিষ্ঠতা নাথাকে তেতিয়া প্ৰধানমন্ত্ৰীৰ কথা আলোচনা কৰি কি হ'ব। প্ৰথমে আমি বিজয়ী হ'ব লাগিব আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰিব লাগিব। তাৰ পাছতে সংসদে গণতান্ত্ৰিকভাৱে সিদ্ধান্ত ল'ব। আজিৰ বৈঠকত কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, RJDৰ নেতা লালু প্ৰসাদ যাদৱ, NCPৰ শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টালিন, নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, ওমৰ আব্দুল্লা, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কাশ্মীৰৰ মেহবুবা মুফতি, RLDৰ নেতা জয়ন্তী চৌধুৰী, উদ্ধৱ ঠাকৰে আদি উপস্থিত থাকে। দিল্লীৰ অশোক হোটেলত অনুষ্ঠিত এই বৈঠকত মুঠ 18টা দলৰ প্ৰতিনিধি আছিল বুলি খাৰ্গে জনায়। শিক্ষক, বিষয়া, কৰ্মচাৰী, শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবী। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালত দাবী আজি উত্তাল হ'ল মহানগৰী নাৰেংগী। সদৌ অসম কৰ্মচাৰী পৰিষদ আহ্বানত ৰাজ্যখনৰ 10ৰো অধিক শিক্ষক, বিষয়া, কৰ্মচাৰীৰ শ্ৰমিক সংগঠনৰ লগত পৰিষদৰ জিলাসমূহৰ পৰা অহা প্ৰায় 3000 প্ৰতিনিধিয়ে গুৱাহাটী নাৰেংগীত ক্ৰীড়া সন্থাৰ খেলপথাৰত নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদী সভাত বিভিন্ন শ্ৰমিক কৰ্মচাৰী বিষয়া শিক্ষক বিষয়া সংগঠনৰ সভাপতি সাধাৰণ সম্পাদকসকলে নতুন পেঞ্চন ব্যৱস্থাৰ ভয়াৱহতাৰ বিষয়ে ভাষণ দিয়ে। পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতাই কয় যে কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন ৰাজ্য চৰকাৰৰ নিজা বিষয়। কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব। পেঞ্চন কৰ্মচাৰীৰ অধিকাৰ, ই অনুগ্ৰহ নহয়। পেঞ্চন ব্যৱস্থাৰ লাখুটি। পেঞ্চন বৃদ্ধাৱস্থাৰ লাখুটি। নতুন পেঞ্চন ব্যৱস্থাই কৰ্মচাৰীসকলক আশ্বস্ত কৰিব পৰা নাই। বৰ্তমান এই আঁচনিখনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত বিৰোধিতা হৈছে। বহু ৰাজ্যই নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰিছে। ৰাজ্যখনৰ শ্ৰমিক কৰ্মচাৰী শিক্ষক বিষয়াসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব লাগে। আজিৰ প্ৰতিবাদী সভাত সকলোবোৰ সন্থা সংঘৰ প্ৰতিনিধিয়ে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল নকৰা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ সপক্ষে মতামত প্ৰকাশ কৰে। আনহাতে নতুন পেঞ্চন ব্যৱস্থা বাতিলৰ বাবে এক ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে। ৩৫,০০০ টেট উত্তীৰ্ণ শিক্ষকক দিয়া নাই দৰমহা। ১৩ মাহৰ পৰা ১৩ তাৰিখৰ পাৰ হৈ গ'ল যদিও প্ৰায় ৩৫,০০০ টেট উত্তীৰ্ণ ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকে লাভ কৰা নাই নৱেম্বৰ মাহৰ দৰমহা। শিক্ষকসকলৰ নতুন দৰমহা চাকৰি নিয়মীকৰণ নতুন নিযুক্তি পত্ৰ লোৱা নাই বা বৰ্তমান পাই থকা দৰমহাতে সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক হৈ থকাৰ সুযোগ দিছে ৰাজ্য চৰকাৰে। 11টা দৰমহা বৃদ্ধি হেৰুৱাব নিবিচাৰে যিসকলে ঠিকাভিত্তিক শিক্ষক হৈ থকাৰ ইচ্ছা কৰিছিল। তেওঁলোকৰ মনত নৱেম্বৰ মাহৰ দৰমহা বিলম্বই শংকাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ মনত প্ৰশ্নৰ অৱতৰণ হৈছে যে ঠিকাভিত্তিক শিক্ষক হৈ থাকিলে ভৱিষ্যতে অনিয়মীয়া দৰমহা সন্মুখীন হ'ব নেকি। সদৌ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমৰ প্ৰতিজন প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা ন্যায় আৰু প্ৰাপ্য বিচাৰি আজিৰ পৰা ১৫ ডিচেম্বৰলৈ এখনকৈ পত্ৰ প্ৰেৰণ কৰিব। এই দেশ এক বিধান কাৰ্যকৰী হৈ থকা দেশত অন্য ৰাজ্যই বেতন সুৰক্ষাসহ নিয়মীকৰণ কৰিব পাৰিলে অসমত কোনটো বাধাৰ সন্মুখীন হৈ শিক্ষকসকলে পুনৰ নতুন নিযুক্তি সদৃশ নিয়মীকৰণ কৰিবলৈ ওলাইছে তাকে লৈ শিক্ষকসকল পুনৰ প্ৰতিবাদী হৈ উঠিছে। মাহৰ ১৩ তাৰিখৰ পৰা হোৱাৰ পাছতো নৱেম্বৰ মাহৰ দৰমহা লাভ কৰা নাই সৰ্বশিক্ষা অধীনত কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে যিটো সময়ত অসমৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা মাহৰ প্ৰথম সপ্তাহতে হয় বুলি চৰকাৰী বিজ্ঞাপনত প্ৰকাশিত হয়, সেই একে সময়তে যোৱা কেইবাটাও মাহ দৰমহাৰ সময়তে লাভ কৰা নাই টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে। দূৰৰ জিলাত গৈ প্ৰাথমিক শিক্ষাৰ প্ৰসাৰ কৰা নিয়োজিত হৈ থকা শিক্ষকসকল কৰ্মস্থান আৰু গৃহস্থান দুখনকৈ ঘৰ পৰিচালনা কৰা সন্তান তথা বৃদ্ধ পিতৃ মাতৃক খৰচ বহন কৰা বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰা ইত্যাদি বিভিন্ন বিষয়ত সময়ত দৰমহা লাভ নকৰিলে শিক্ষকসকলক অৱস্থিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, যিয়ে কৰ্মস্পৃহা হ্ৰাস কৰে আৰু তাৰ পৰিণাম প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ওপৰত পৰে। শিক্ষামন্ত্ৰীয়ে পুনৰ কৰিলে স্পষ্ট, নিয়মীয়া হোৱা তাৰিখৰ পৰাহে চৰকাৰী সা সুবিধা লাভ কৰিব ঠিকাভিত্তিক শিক্ষকসকলে। ৰাজ্য চৰকাৰৰ আকুৰগোজ সিদ্ধান্তৰ বাবেই বৰ্তমান অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিছে অসমৰ ৩০,০০০ ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ ভৱিষ্যত। উল্লেখযোগ্য যে ৭ ডিচেম্বৰ PWDৰ কনভেনশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰত মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশ লৈছিল। আজি এই অনুষ্ঠানৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ দি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কয় যে উক্ত দিনা ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা বা তেওঁলোকৰ দাবীৰ সম্পৰ্কত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ লোৱা নাছিল। মুখ্যমন্ত্ৰীজনে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীকৰণৰ সম্পৰ্কত ৰাজ্য চৰকাৰৰ প্ৰস্তাৱটোহে আগবঢ়াইছিল। শিক্ষামন্ত্ৰীজনে কয় যে ঠিকাভিত্তিক শিক্ষকসকলে যি তাৰিখৰ পৰা চাকৰি নিয়মীয়া হ'ব সেই তাৰিখৰ পৰাহে চৰকাৰী সা সুবিধাসমূহ লাভ কৰিব। আনহাতে সমগ্ৰ শিক্ষা অভিযান হ'ল ছ'চাইটি, গতিকে যিসকল শিক্ষকে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত দৰমহা ইনক্ৰিমেণ্ট DA আদি লাভ কৰি ৬০ বছৰ চাকৰি কৰিবলৈ বিচাৰে তেওঁলোকে কৰিব পাৰিব। এয়াই ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ নিয়মীকৰণ কেনেকৈ সম্ভৱ বুলি কৈছিল। স্বাভাৱিকতে শিক্ষামন্ত্ৰীৰ এই মন্তব্যত ৩০ সহস্ৰাধিক ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকক বিভাজিত কৰা নহয়, বিভ্ৰান্ত কৰিও তুলিছে। ইপিনে আকৌ হ'ব কা আন্দোলন। ২২ ডিচেম্বৰত পঞ্চ শ্বহীদৰ শ্ৰদ্ধাঞ্জলিৰ লগতে প্ৰতিবাদী সভা। ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন আৰম্ভ হ'ব। অহা ১২ ডিচেম্বৰৰ পৰা ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন আৰম্ভ হ'ব। এই আন্দোলন
কৰিব নাগৰিকত্ব সংশোধনী আইন কা বিৰুদ্ধে সমন্বয় সমিতি অসমে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলযোগে কমিটিৰ সভাপতি তথা বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই এই কথা ঘোষণা কৰে। তেওঁ কয় যে 12 ডিচেম্বৰত গুৱাহাটীত কা বিৰোধী প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ শিক্ষক ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কা বিৰোধী প্ৰতিবাদী সভাত অনুষ্ঠিত হ'ব। ডক্টৰ হীৰেণ গোহাঁই উক্ত সভাত বিজেপি বিৰোধী 15টা দলে ভাগ ল'ব বুলি সদৰি কৰে। আনহাতে কা আন্দোলনত 5জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই সেইদিনা বিয়লি সমগ্ৰ ৰাজ্যজুৰি বন্তি প্ৰজ্বলন কৰা হ'ব বুলি বিশিষ্ট বুদ্ধিজীৱীজনে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ অগণন মানুহ কা আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। ডাঙৰ আপডেট, ছুটিৰ সৈতে বৃদ্ধি পাব দৰমহা। এইসকল কৰ্মচাৰীয়ে নতুন বছৰত লাভ কৰিব বিশেষ উপহাৰ। 2021 আৰু 2022 বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি 5 বছৰৰ বাবে 17% বাৰ্ষিক দৰমহা বৃদ্ধিৰ চুক্তিত ইউনিয়নসমূহ সহমত হৈছে। নতুন বছৰত বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব পাৰে। 7 ডিচেম্বৰত জাৰি কৰা এক বিবৃতি অনুসৰি ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন আৰু অন্যান্য বেংক ইউনিয়নে দৰমহা সংশোধন সন্দৰ্ভত একমতত উপনীত হৈছে। 2021 আৰু 2022 বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি 5 বছৰৰ বাবে 17% বাৰ্ষিক দৰমহা বৃদ্ধিৰ চুক্তিত ইউনিয়নসমূহ সহমত হৈছে। অৱশ্যে দৰমহা চুক্তিৰ স্বাক্ষৰ কৰাৰ পূৰ্বে বেংকৰ বাবে সকলো শনিবাৰে চৰকাৰী বন্ধ ঘোষণা কৰাৰ বাবে ইউনিয়নসমূহে দাবী জনাইছে। IBA, ইউনাইটেড ফৰাম অফ বেংক আৰু অন্যান্য ইউনিয়ন আৰু এছ'চিয়েশ্যনৰ মাজত দ্বিপাক্ষিক চুক্তিৰ বাবে এক বুজাবুজিৰ চুক্তি স্থাপন কৰা হৈছে। ইউনিয়নসমূহে 5 দিনে কামৰ সিদ্ধান্ত ঘোষণা হোৱাৰ পাছতেই চূড়ান্ত চুক্তিৰ স্বাক্ষৰ কৰিব বুলি জানিব পৰা গৈছে। এই চুক্তিত চৰকাৰী বেংকৰ কৰ্মচাৰীৰ দৰমহা বিপুল পৰিমাণে বৃদ্ধি পাব পাৰে। ভাৰতীয় ষ্টেট বেংককে ধৰি সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ বাবে ইয়াৰ পৰিমাণ প্ৰায় 12,449 কোটি টকা হ'ব। বুজাবুজি চুক্তি অনুসৰি DA একত্ৰিত কৰি 3% লোডিঙত যোগ কৰাৰ পিছতে নতুন পে স্কেল সৃষ্টি কৰা হ'ব। মন কৰিবলগীয়া কথাটো হ'ল যে বেংকৰ কৰ্মচাৰীৰ বাৰ্ষিক দৰমহা বৃদ্ধিৰ ব্যৱস্থা 2022 চনৰ বিত্তীয় বৰ্ষৰ ভিত্তিত পৰ্যায়ক্ৰমে কৰা হ'ব। বেংক এছ'চিয়েশ্যন আৰু IBA নিৰ্দিষ্ট তাৰিখত বৈঠক অনুষ্ঠিত কৰিব যাতে অন্যান্য বিষয়ত একমতত উপনীত হ'ব পাৰে। 1881 চনৰ নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ অধীনত চৰকাৰে ইতিমধ্যে সকলো দৰমহা আৰু সকলো দেওবাৰ আৰু শনিবাৰে বন্ধৰ দিন হিচাপে ৰখাৰ পৰামৰ্শ দিছে। ইয়াৰ মতে বেংকসমূহত 5টা কৰ্মদিন আৰু 2 দিন ছুটি হ'ব।